Everyone, তোমালোক সকলোকে আমাৰ জ্ঞান তীৰ্থৰ নতুন এটা ভিডিঅ'লৈ মই জ্ঞান প্ৰকাশে স্বাগতম জনাইছোঁ। তোমালোকেতো জানাই আমি খুব সুন্দৰভাৱে ডিএমই নন টেকনিকেলৰ কাৰণে যিমানখিনি পাৰোঁ সিমানখিনি আমি টপিক ৱাইজ তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ আৰু তোমালোকেও ভালে পাইছা, যিহেতু আমি মক টেষ্টো তোমালোকৰ কাৰণে আমি দিছিলোঁ। গতিকে আজি এইটো এটা ছেশ্যন মহা মাৰাথন এটা ছেশ্যন, কাৰণ তোমালোকে আমাক কৈ আছিলা যে মাৰাথন ছেশ্যন লাগে, কিন্তু মই ভবা নাছিলোঁ যে এক্সামৰ আগত মাৰাথন ছেশ্যনটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কিন্তু বহুতে ৰিকুৱেষ্ট কৰিলা কাৰণে মহামেৰাথন এটা ছেশ্যন লৈ আহিছোঁ, য'ত নেকি ইংৰাজীত যি আহিব পাৰে সকলোখিনিয়ে আমি ডিছকাশ্যন কৰিম। মই গেৰাণ্টি দি তোমালোকক ক'ব পাৰিম, যিহেতু ইংৰাজী মই ইয়াত ডিটাৰমাইনাৰ্ছ এড কৰা নাই, প্ৰিপ'জিশ্যন এড কৰা নাই, আৰ্টিকেলছ এড কৰা নাই আৰু টেন্স এড কৰা নাই। এইখিনি তোমালোকে জানা, এইখিনি জেনেৰেল গ্ৰামাৰতে এইখিনি তোমালোকে চবেই শিকি আহিছা বা তোমালোকে জানা। কিন্তু কিছুমান বস্তু এলাগী হৈ পৰে আমাৰ পৰা, পাৰ্টছ অফ স্পীচ হওক, এডজেক্টিভ, এডভাৰ্ব বহুতে চিনি নাপায় কিন্তু, হয়নে? গ্ৰুপছ অফ এনিমেলছ আজিকালি স্কুলবিলাকত দেখাই থাকে, কিন্তু যিটো লেভেলত গ্ৰুপছ অফ এনিমেলছ আহে সেইটো লেভেলত ইজি আহে, কিন্তু তোমালোকে হয়তো সেইবিলাক এক্সামত ভুল কৰি আহা। গতিকে যেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে ইংৰাজীৰ পৰা, আমাৰ কিছুমান নোটছ আছিলে হেণ্ডিটেন নোটছৰ পৰাই তোমালোকক আজি দেখাই দিম, যিহেতু নোটছখিনি বহুত 2-3 বছৰ আগতে আমি বনাই ৰাখিছিলোঁ। গতিকে সেই নোটছখিনি এতিয়াও কিন্তু ইম্পৰ্টেণ্ট। মই চালোঁ বহীখন, বহুখিনি ইম্পৰ্টেণ্ট। মই যিমানখিনি নোট আছে সিমানখিনি তোমালোকক ডেফিনেটলি দিব পৰা নাই, মাত্ৰ চেষ্টা কৰিছোঁ যিমান কম পাৰে সিমানকৈ তোমালোকক দি কমকৈ পঢ়া তোমালোকে, কিন্তু কমনখিনি পঢ়া, যিখিনি আহিব সেইখিনি পঢ়া। তো সেইকাৰণে চেষ্টা কৰিছোঁ। অকণমান দীঘল হ'ব ভিডিঅ'টো, কিমান দীঘল হ'ব মই ক'ব নোৱাৰোঁ, মাথো এটা মহা মাৰাথন ছিজন। তোমালোক সকলোৱে ভিডিঅ'টো ভাল পাবা বুলি আশা কৰিছোঁ, আৰু ভিডিঅ'টো যদি ভাল লাগে, হেল্পফুল লাগে, তেতিয়াহ'লে ডেফিনেটলি ভিডিঅ'টো তোমালোকে বন্ধু বান্ধৱী আৰু ফেমিলি ফ্ৰেণ্ডছৰ সৈতে কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ভিডিঅ'টো যিমান পাৰে সিমান লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিবা, তেতিয়াহে তোমালোকে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে নটিফাই হৈ থাকিব পাৰিবা। গতিকে ইংৰাজীৰ কিনো আছে গোটেই PDF-টো আমি চাই লওঁ। মই কোৱা নাই যে আমাৰ নোটছ ইমানতে সীমাবদ্ধ, আমাৰ নোটছ বহুখিনি আছে, মাথো এইখিনি তোমালোকৰ এক্সামটোৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু নোটছ আছে, মই সেইখিনিও তোমালোকক দি দিম। মই এই যিটো মই ভিডিঅ' বনাবলৈ গৈছোঁ, মই ক'ব বিচাৰিম যে এই ভিডিঅ'টোৰ পৰা তোমালোকে 10 নম্বৰৰ ভিতৰত 7 নম্বৰ প্লাছ তোমালোকে পাবলৈ সক্ষম হ'বা, কাৰণ ইয়াত চিনোনিম, এণ্টনিমছ আৰু ডিটাৰমাইনাৰ্ছ, প্ৰিপ'জিশ্যনছ আৰু টেন্স, আৰ্টিকল এইকেইটাহে সংলগ্ন কৰা নাই। বাকী যিমানখিনি আহে গোটেইখিনিয়ে সংলগ্ন কৰা হৈছে। তোমালোকে ভাবিছা এইখিনি সংলগ্ন কৰা নাই, তেতিয়াহ'লে কি সংলগ্ন কৰিছে? চাবা, ভিডিঅ'টো চাবা, গম পাই যাবা। যিখিনি আহে মই সেইখিনিয়ে সংলগ্ন কৰিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ, ঠিক আছে? সম্পূৰ্ণ আমাৰ হেণ্ডিটেন নোটছ হয়, যিখিনি তোমালোকক আমি দেখাবলৈ লৈ আহিছোঁ। ইম্পৰ্টেণ্ট হয় কাৰণে আখৰ অকণমান বেলেগ, বেয়া হেণ্ডৰাইটিং বেয়া হ'ব পাৰে, বাট মই যিহেতু কৈ যাম, তোমালোকে কিবা যদি বুজি নোপোৱা বুজি পাই যাবা। চোৱা, ষ্টাডি অফ প্লেণ্টছ এইটোক কি বুলি কোৱা হয়? এইটোক বটনী বুলি কোৱা হয়। যেতিয়া প্লেণ্টৰ ষ্টাডি কৰা হয়, এতিয়া বায়'লজি দুটা পাৰ্ট থাকে, এটা এনিমেলৰ ষ্টাডি কৰা হয়, ডেটছ কল্ড জুলজি, আৰু যেতিয়া প্লেণ্টৰ যেতিয়া ষ্টাডি কৰা হয় সেইটোক বটানী বুলি কোৱা হয় বা বটনী বুলি কোৱা হয়। বটনী বুলিয়ে আচলতে প্ৰনাউন্সিয়েশ্যনটো কৰা হয়। গতিকে এইবোৰ ওৱানত ছাবষ্টিটিউশ্যনত পৰিছে, মই সকলোখিনি ডিছকাশ্যন কৰিম, চিন্তা কৰিব নালাগে। ষ্টাডি অফ টাইম, যেতিয়া সময়ৰ যেতিয়া ষ্টাডি কৰা হয় সেইটো কোৱা হয় ক্ৰন'লজি বুলি কোৱা হয়। নেক্সট, দ্য ষ্টাডি অফ ইনছেক্টৰ যেতিয়া ষ্টাডি কৰা হয় সেইটোক এণ্টম'লজি বুলি ক'ব পাৰে। কেতিয়াবা আহিব পাৰে, হোৱাট ইজ দ্য ষ্টাডি অফ ইনছেক্ট ইজ অলছ' ন'ন এজ কি বুলি জনা যায়? এণ্টম'লজি বুলি জনা যায়। ঠিক আছে, গোটেইখিনি বায়'লজি ৰেংকৰে কুৱেশ্যনছ এতিয়ালৈকে পঢ়িলোঁ। টাইমৰ কিন্তু ক্ৰন'লজি, সেইটো তোমালোকে মনত ৰাখি থ'বা। নেক্সট চোৱা, দ্য ষ্টাডি অফ এনভাইৰমেণ্ট, যেতিয়া এনভাইৰমেণ্টৰ পৰিৱেশৰ বিষয়ে অধ্যয়ন কৰা সেইটো কি বুলি কোৱা হয়? সেইটো কোৱা হয় ইক'লজি বুলি কোৱা হয়। বহুতে ইক'লজি ৱৰ্ডটো দেখি ভাবিব এইটো ইকনমিক্সৰ লগত জড়িত, অৰ্থনীতিৰ লগত জড়িত। নহয়, এইটো ইক'লজিটো হৈছে এনভাইৰমেণ্টৰ লগত জড়িত এটা ৱৰ্ড হয়। এণ্ড দেন এইটো কি আহিলে বাৰু? ঠিক আছে, দ্য ষ্টাডি অফ গ্ৰুপ অফ চেইলাৰ্ছ, যেতিয়া গ্ৰুপ অফ চেইলাৰ্ছ মানে নাবিক, চেইলাৰ্ছ মানে নাবিক, তো তেওঁলোকৰ যিটো গ্ৰুপ থাকে সেই গ্ৰুপটোক কি বুলি কোৱা হয়? সেই গ্ৰুপটোক ক্ৰিউ বুলি কোৱা হয়। ক্ৰিউ দেই, মনত ৰাখি থৈ দিবা, যিখিনি কৈ গৈছোঁ কিন্তু ইম্পৰ্টেণ্ট দেই। নেক্সট মন কৰা, হোৱাট ইজ দ্য ফিমেল হৰ্চৰ ফিমেলটোক কি বুলি কোৱা হয়? সেইটোক মেয়াৰ বুলি কোৱা হয়। তাৰমানে ফেমিনিন জেণ্ডাৰ, ফিমেল মেস্কুলিন জেণ্ডাৰ, ফেমিনিন জেণ্ডাৰ এইবিলাক এক্সামটোৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে দেই। নেক্সট কি আছে?
হোৱাট ইজ দ্য হাউচ অফ বি বিৰ যিবিলাক হাউচ থাকে সেই হাউচবিলাকক কি বুলি কোৱা হয় জানানে এপিয়াৰী বুলি কোৱা হয় যদি কয় বাৰ্ডৰ হাউচটো কি বুলি কোৱা হয় সেইটো কোৱা হয় এভিয়াৰী এই পিটো ঠাইত ভি হ'ব AVIARY এভিয়াৰী দেই মনত ৰাখি থবা নেক্সট তোমালোকে চোৱা হোৱাট ইজ দ্য গ্ৰুপ অফ বিজ বিবিলাকৰ গ্ৰুপটো কি বুলি কোৱা হয় বিবিলাকৰ হাউচটোক গম পালোঁ এপিয়াৰী বুলি কোৱা হয় বিবিলাকৰ গ্ৰুপটোক কোৱা হয় সোৱাম বুলি কোৱা হয় ঠিক আছে এই পাৰ্চন হু কাটছ হেয়াৰ ইজ কল এইটো টেকনিকেলত এক্সামত আহি গৈছে 12 জানুৱাৰীত হোৱা এক্সামটোত এই পাৰ্চন হু কাটছ হেয়াৰ তোমাৰ যিবিলাকে চুলি কাটে তো তেওঁলোকক আমি অসমীয়াত নাপিত বুলি কওঁ তাৰমানে ইংৰাজীত আমি বাৰ্বাৰ বুলি কওঁ নহয়নে বাৰ্বাৰ শ্বপ বুলি নকয়নে নাপিতৰ দোকান নেক্সট হোৱাট ইজ আ মেল বিটোক কি বুলি কোৱা হয় যেনেধৰণে ফিমেল হৰ্চটোৰ কথা পঢ়িলোঁ মেল বিটোক কি বুলি কোৱা হয় মানে মাস্কুলিন জেণ্ডাৰটো আমাক সুধিছে সেইটো হৈছে ড্ৰোন ঠিক আছে ড্ৰোন বুলি কোৱা হয় নেক্সট তোমালোকে মন কৰিবা কি আছে A person who travels a person who treats bone disease is called কিছুমান ডক্টৰ চাবাচোন তোমালোকে বহুতে বিচাৰি থকা অস্থি মানে তোমালোকৰ যিটো হাড়ৰ ডক্টৰ হাড়বিলাকতো অস্থি বুলি কৈয়ে জানাই এই হাড়ৰ ডক্টৰজনক কোৱা হয় অৰ্থপেডিচিয়ান দেই অৰ্থপেডিচিয়ান এই কেতিয়াবা টিভিত তোমালোকে দেখিছা চাগে হাড়ৰ কাৰণে এটা এডভাৰটাইজ দিয়ে অৰ্থ বুলি কয় নহয়নে নেক্সট এই লেডি হু চেলছ মিল্ক এইটো আগতে অহা কুৱেশ্যনছ এটা হয় যিগৰাকী লেডি তেওঁ মিল্ক মেইড হয় তেওঁ যদি তেওঁ গাখীৰ বিকিছে এগৰাকী মাইকী মানুহটো তেওঁক মিল্ক মেইড বুলি কোৱা হয় আৰু মতা মানুহ এজনে যদি গাখীৰ বিকে তো তেওঁক কোৱা হ'ব মিল্ক মেন নেক্সট হোৱাট ইজ দ্য হোম অফ দ্য ৰেবিট এটাৰ যেতিয়া হোমটোক কি বুলি কোৱা হয় সেইটোক কোৱা হয় বুঢ়াও বুলি কোৱা হয় দেই নেক্সট হোৱাট ইজ দ্য য়ং ওৱান অফ এগেলৰ য়ং ওৱানটো কি হয় LET লগাই দিলে হৈ যাব তাৰমানে এগলেট হ'ব স্পেলিংবিলাক মন কৰিবা নেক্সট কেতিয়াবা এইটো আহে গ্ৰুপ অফ কাউ হওক বা গ্ৰুপ অফ এলিফেণ্ট হওক এইবিলাকক হাৰ্ড বুলি কোৱা হয় দেই হাৰ্ড গ্ৰুপ অফ কাউ কেটেল বুলি থাকে কেতিয়াবা এলিফেণ্ট এইবিলাকৰ হাৰ্ড হয় আৰু যেতিয়া জিৰাফৰ গ্ৰুপটোৰ কথা কয় সেইটো টাৱাৰ মই কিনাৰতে লিখি থৈছিলোঁ তেতিয়া জিৰাফটো ওখ তোমালোকে এইটো মন কৰিব পাৰিবা জিৰাফটো ওখ গতিকে টাৱাৰটো ওখ ৰিলেট তেনেধৰণে কৰি পানি মনত ৰাখিব পাৰিবা নেক্সট এই পাৰ্চন হু মেন শ্ব'জ ইজ কল এইবাৰ এইটো আহি যাব পাৰে হয়নে যিজনে তোমালোকৰ জোতা পলিচ কৰে তেওঁক কি বুলি কোৱা হয় কবলাৰ বুলি কোৱা হয় মচি বুলি কোৱা হয় নেক্সট লাইফ ষ্টৰী অফ এ পাৰ্চন ৰিটেন বাই ছামৱান এলছ এতিয়া মহাত্মা গান্ধীৰ বিষয়ে তেওঁ যিখন লিখিছে সেইখনক অটোবায়োগ্ৰাফি বুলি কোৱা হয় আৰু মহাত্মা গান্ধীৰ জীৱনৰ বিষয়ে যদি বেলেগ কোনোবাই লিখে তো তেওঁ সেইখনক বায়োগ্ৰাফি বুলি ক'ব দেই বায়োগ্ৰাফি আৰু বায়োপিক হৈছে এইটো মহাত্মা গান্ধীৰ জীৱনৰ ওপৰত যদি কোনোবাই এখন ফিল্ম নিৰ্মাণ কৰিছে ডেটছ কল বায়োপিক এতিয়া মহেন্দ্ৰ সিং ধোনীৰ ওপৰত সুশান্ত সিং ৰাজপুতে যিখন অভিনয় কৰিছিলে সেই ফিল্মখনক বায়োপিক বুলি কোৱা হয় দেই নেক্সটটো মন কৰা তোমালোকে কি আছে ওৱান হু বিলিভ হোৱাট এভাৰ ইজ টল্ড সেইটো হ'ব ক্ৰিডেলাছ দেই লাইফ ষ্টৰী অফ এ পাৰ্চনছ ৰিটেন বাই হিমছেল্ফ এইটোতো আহিয়ে গ'ল অটোবায়োগ্ৰাফি মই তোমালোকক কৈ আহিছিলোঁ ওৱান হু ডজ নট ইজিলি বিলিভ হোৱাট এভাৰ ইজ টল্ড যিজনে ইজিলি বিলিভ নকৰে তো তেওঁ হৈছে ইনক্ৰেডুলাছ দেই নেক্সট প্লেণ্টছ এণ্ড এনিমেলছ গ্ৰ'য়িং অৰ লিভিং ইন ৱাটাৰ যেনেকুৱা ধৰণৰ প্লেণ্টছ বা এনিমেলছ কিছুমান থাকে চাবাচোন যিবিলাকে অকল পানীতে থাকে হয়নে লিভিং অন ৱাটাৰ বুলি কৈছে তো সেইবিলাকক কি বুলি কোৱা হয় সেইবিলাকক কোৱা হয় একুৱেটিক এতিয়া মাছবিলাকতো অকল পানীতে থাকে নহয়নে নেক্সটটো মন কৰা তোমালোকে কি আছে এনিমেলছ এবল টু লিভ বোথ লেণ্ড এণ্ড ৱাটাৰ কিছুমান প্ৰাণী এনেকুৱাও আছে লেণ্ডতো থাকে পানীতো থাকে মাটিতো থাকে পানীতো থাকে তাৰমানে আমি ভেকুলীৰ কথা ক'ব পাৰোঁ ভেকুলী পানীত জন্ম হয় পানীতে ডাঙৰ হয় তাৰপৰা ওপৰলৈ উঠি আহে মাটিত থাকে তো এইবিলাকক আমি এম্ফিবিয়ান বুলি কওঁ কেতিয়াবা আহি যায় এনিমেলছ হুইচ গিভ মিল্ক যিবিলাক এনিমেলছে মিল্ক প্ৰদান কৰে গাখীৰ প্ৰদান কৰে তো সেইবিলাক মেমেলছ বুলি কোৱা হয় সেইবিলাক হৈছে মেমেলছ ঠিক আছে
and then four-footed animal যিবিলাকক চাৰিটা ঠেং থকা আছে তো সেইবিলাকক quadruped বুলি কোৱা হয় next one who loves mankind যিবিলাকে মানুহক ভাল পায় এতিয়া লভ যেতিয়া আহিব ফিলান ৱৰ্ডটো তোমালোকে য'তেই দেখা সেইটোৱে শুদ্ধ কৰিব পাৰিবা সাধাৰণতে এটাতে আহিব ইমান ক্ৰিটিকেল লগাই নিদিয়ে গতিকে ফিলান্থ্ৰপিছ হ'ব শুদ্ধ উত্তৰ তাৰমানে যিজনে মেনকাইণ্ডক ভাল পায় তো তেওঁক ফিলান্থ্ৰপিছ বুলি কোৱা হয় আৰু যিজনে বেয়া পায় ইয়েছক বেয়া পোৱাটো আহি গ'ল হু হেটছ মেনকাইণ্ড তো তেওঁক মিছান্থ্ৰপ ঠিক আছে বেয়া পালে মিছান্থ্ৰপ নেক্সট a person who looks at the dark side of the thing এজন পাৰ্চনছ লুক at the dark side of the thing তো সেইজনক পেছিমিষ্ট বুলি কোৱা হয় আৰু যদি ব্ৰাইট ছাইড অফ দ্য থিং অলকে লুকছ কৰে তেতিয়াহ'লে তেওঁক অপটিমিষ্ট বুলি কোৱা হয় তোমালোকেতো জানে অপটিক্স মানে কি আছিলে পঢ়িছা নহয়নে নেক্সট ওৱান হু নোজ এভৰিথিং যিজনে সকলো জানে তেওঁক কোৱা হয় অমনিচিয়ান তেওঁক অমনিচিয়ান বুলি কোৱা হয় তেওঁ সকলো জানে ওৱান হু প্ৰেজেণ্ট এভৰিৱেৰ যিজন সকলোতে আছে ভগৱানৰ কথা আমি ক'ব পাৰোঁ অমনি প্ৰেজেণ্ট হয়নে ওৱান হু ইজ অল পাৱাৰফুল যিজন সকলো ফালৰ পৰা পাৱাৰফুল তেওঁক অমনিপটেণ্ট বুলি ক'ব পাৰোঁ এণ্ড ওৱান হু কালেক্ট ষ্টাম্পছ মোক লাগিছে যে এইটো আহিবও পাৰে তো তেওঁক ফিলাটেলিছ বুলি কোৱা হয় ফিলাটেলিছ স্পেলিং চাবা ফিলাটেলিছ নেক্সট কুৱেশ্যনছটো মন কৰা ওৱান হু ট্ৰিটছ মেণ্টেল ইলনেছ যিজনে মেণ্টেল ইলনেছ ট্ৰিটছ কৰে যেনেকৈ ধৰণে মই এতিয়া তোমালোকক হাড়ৰ ডক্টৰজনৰ কথা ক'লোঁ তো অৰ্থপেডিচিয়ানছ তাৰমানে মেণ্টেল ডিজিজৰজন হ'ব চাইক্ৰেটিষ্ট সকলোৱে জানাই ওৱান হু হেটছ ওমেন মই কৈছোঁ যেতিয়া হেটছ কৰিব মিছান আৰু যেতিয়া লভ কৰিব ফিলান তাৰমানে মিছ'গাইনিষ্ট হ'ব হয়নে ওৱান হু ডজ নট বিলিভ ইন গড যিয়ে গড ভগৱান আছে বুলিয়ে বিলিভ নকৰে বা ভগৱানৰ ওপৰত বিশ্বাস নকৰে সেনেকুৱা ধৰণৰ অৰ্থত কৈছে তো তেওঁক এথিষ্ট বুলি কোৱা হয় আৰু যিজনে বিলিভ কৰে থিষ্ট তাৰমানে এইটো অপজিট নেক্সট ওৱান হু লিভছ অন ফ্লেছ যিয়ে নেকি ফ্লেছৰ ওপৰত লিভছ কৰে তো তেওঁক কাৰ্নিভাৰাছ বুলি জনা যায় নেক্সট ওৱান হু ডজ নট ইট ফ্লেছ তো তেওঁক ভেজিটেৰিয়ান বুলি কোৱা হয় ওৱান হু লিভছ অন গ্ৰাছ যিবিলাকে ঘাঁহ খায় তো তেওঁলোকক হাৰ্বিভৰাছ বুলি কোৱা হয় দেই নেক্সট ওৱান হু কেন ইট অল কাইণ্ডছ অফ ফুড যিয়ে সকলো ধৰণৰ ফুডেই ইট কৰিব পাৰে তো সেইবিলাকক অমনিভৰাছ বুলি কোৱা হয় নেক্সট কুৱেশ্যনছ কি আছে চোৱা ষ্টাডি অফ লেংগুৱেজ যেতিয়া লেংগুৱেজৰ ষ্টাডি কৰা হয় সেইটোক ফিল'লজি বুলি কোৱা হয় ফিল'লজি আৰু ফাইক'লজি এই দুইটা শব্দৰ মাজত তোমালোকে কনফিউজন ক্ৰিয়েট নকৰিবা ফিল'লজিটো কি হয় লেংগুৱেজৰ লগত হয় আৰু বাকীটো মই পাছলৈ দেখাম তোমালোকক নেক্সট হোৱাট ইজ দ্য য়ং অফ ডগৰ যিটো য়ং কুকুৰৰ সৰু পোৱালিটোক পাপ্পি বুলি কোৱা হয় পাপ্পি আমি কওঁ চাগে কেতিয়াবা হোৱাট ইজ দ্য য়ং হেন ইজ কল য়ং হেন সৰু কুকুৰাটোক কি বুলি কোৱা হয় চিক বা পুলেট বুলি কোৱা হয় চিক বা পুলেট বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য য়ং ডাকটোক কি বুলি কোৱা হয় ডাকলিং তোমালোকে গম পাইছা এইবিলাক য়ং ওৱানৰ ওপৰতো কুৱেশ্যনছ আহে ডিমিনিটিভ ফৰ্মৰ ওপৰতো আহে নহয়নে হোৱাট ইজ দ্য য়ং কাৱৰ গৰুৰ য়ংটোক কি বুলি কোৱা হয় কাফ বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য য়ং অফ দ্য পিগৰ অৰ্থাৎ গাহৰিৰ সৰুটোক কোৱা হয় পিগলেট গট বা ছাগলীৰ য়ংটোক কি বুলি কোৱা হয় কিড বুলি কোৱা হয় য়ং ওৱান অফ দ্য হৰ্চ জেব্ৰা ডংকি এইবিলাকক কল্ড ফিলি কল্ড ফল সেইধৰণে কোৱা হয় দেই এইটো চোৱা য়ং ওৱান অফ দ্য চিপৰ য়ংটোক কি বুলি কোৱা হয় লেম্প বুলি কোৱা হয় দেই লেম্প মনত ৰাখি থৈ দিবা নেক্সট চোৱা হোৱাট ইজ দ্য য়ং বাফেল্ল'টো কাফে হ'ব যেনেধৰণে কাউটো কাফ হয় য়ং বাফেল্ল' কাফে হয় ইয়াত চোৱা লিখিয়ে দিছোঁ কাউ বাফেল্ল' এলিফেণ্ট জিৰাফ কেমেল ৰাইনো এইবিলাক কাফ যিবিলাকে সাধাৰণতে ঘাঁহ খায় সেইবিলাকেই আছে চোৱা কাউ বাফেল্ল' এলিফেণ্ট জিৰাফ কেমেল ৰাইনো এইবিলাক কাফ হয় দেন চোৱা লায়ন টাইগাৰ বিয়েৰ এইবিলাক মাংসভোজী হয় এইবিলাকক ফক্সো আছে এইবিলাকক কাপ বুলি কোৱা হয় সৰুটোক আৰু ৰেবিট আৰু ফক্সৰ কিট বুলিও কয় আৰু গটৰ গম পালাই কিট বুলি কয় KID আৰু KIT ডিফাৰেঞ্চটো মন কৰিবা ফক্সৰ KIT কিন্তু গটৰ KID ৰেবিটৰ KIT ঠিক আছে য়ং এলিফেণ্ট ক'লোৱে কাফ বুলি বাটাৰফ্লাই কৈছোঁ বাটাৰফ্লাই হৈছে কেটাৰিপিলাৰ বুলি কোৱা হয় সেইটো তোমালোকে জানা য়ং অফ দ্য ৰেবিটৰ
ৰেবিটৰ যেটো হাউসটো আমি পঢ়ি আহিছো বুঢ়াও বুলি কয় নহয়নে এতিয়া ৰেবিটৰ যেটো ইয়ং ওয়ান হেতু কিট বুলি কয় নহলে বানি বুলিও কয় দেই নহলে বানি বুলিও কয় নহলে কিট বুলিও কয় নেক্সট ওয়ান এটা কোৱেশ্চনছ থাকিলে এখন পেজত what is the young of the fish fishৰ young to কি বুলি কয় fish fry ঠিক আছে fish fry কালেক্টিভ নাউন অফ দ্য ফিশ কি হয় কোৱাচোন বাৰু কমেন্ট কৰা আমি হেকলে আলোচনা কৰিম বাৰু হেখিনি কালেক্টিভ নাউনত নেক্সট ওয়ান what is the young tiger টাইগাৰৰ কথা পঢ়ি আহিলো কাপ বুলি কয় young frog frogৰ টেডপুল বুলি কয় হয়নে young lionৰ ক্ষেত্ৰটো কাপ বুলিয়ে কয় young ওলৰ ক্ষেত্ৰত ওলেট বুলি কয় এইবিলাক ইম্পৰ্টেন্ট মন কৰিবা দেই মই যিখিনি কৈ গৈছো young spider to কোৱা হয় spiderling young donkey to কি বুলি কোৱা হয় donkey to foal বুলি কোৱা হয় horseৰ young to foal বুলি কোৱা হয় zebra foal বুলি কোৱা হয় আলোচনা কৰি আহিছো তোমালকে সোৱা যদি মনত ৰোৱা নাই নতুন যদি লাগিছে 2-3 বাৰ ভিডিওটো চাই দিয়া দেই এইখিনিতে কিন্তু তোমালোকৰ লাভ হ'ব বেনিফিট থাকিব তাতে young monkeyৰ young to কি বুলি কোৱা হয় infant বুলি কোৱা হয় গৰিলাটো যেহেতু monkeyৰ লাইনৰে হয় গতিকে infant বুলি কোৱা হয় young giraffe to কি বুলি কোৱা হয় young giraffe to কি বুলি কোৱা হয় তেতিয়ালে পঢ়ি আহিছিলো কাপ বুলি কোৱা হয় হয়নে next one what is a young deer is called deer or young to কোৱা হয় fawn বুলি কোৱা হয় young bear to কোৱা হয় কাপ বুলি কোৱা হয় young camel to calf বুলি কোৱা হয় পঢ়িছো fox or young to kid বুলি কোৱা হয় হেতু পঢ়িছো নহয়নে next one what is the young rat young rat এটু কি বুলি কোৱা হয় পুপ বুলি কোৱা হয় young মাউসকো পুপ বুলি কোৱা হয় নহলে পিংকি বুলি কোৱা হয় দেই মাউস আৰু ৰেট এই দুইটা তোমালকে মন কৰিবা এই দুইটাকে পুপ বুলি কোৱা হয় PUP নহলে PUP নহলে পিংকি বুলি কোৱা হয় young old to আলোচনা কৰিছো ওলেট বুলি কোৱা হয় নেক্সট ষ্টাডি অফ আহি গল ওয়ান ওয়ার্ড সাবস্টিটিউশন একেটা বস্তুকে তোমালোকে একেলগে লেঠাইকে পঢ়াই যোৱা নাই মাজে মাজে হুমাই থাকিব সকলো একদম মিক্সাৰকে তোমালোকৰ আহি যাব চিন্তা কৰিব নালাগে সকলোখিনি কভাৰ কৰি দিয়া হ'ব নেক্সট ষ্টাডি অফ নাৰ্ভাছ সিস্টেম যেতিয়া নাৰ্ভাছ সিস্টেমৰ ষ্টাডি কৰা হয় হেতু কোৱা হয় নিউৰলজি দেই নিউৰলজি বুলি কোৱা হয় ওমেন ডিসঅৰ্ডাৰৰ ওপৰত চাবাচোন কেতিয়াবা ওমেনৰ যিবিলাক ডক্টৰ থাকে সেইবিলাকক গাইনোকোলজি বুলি কোৱা হয় গাইনোকোলজিষ্ট বুলি কোৱা হয় তাৰ মানে ওমেন ডিসঅৰ্ডাৰৰ ওপৰত যেতিয়া অধ্যয়ন কৰে সেই সাবজেক্টটো হৈছে গাইনোকোলজি ষ্টাডি অফ ক্লাউডছৰ ওপৰত যেতিয়া অধ্যয়ন কৰে হেতু নেফ্ৰলজি বুলি কোৱা হয় ষ্টাডি অফ মাসুলছৰ ওপৰত অধ্যয়ন কৰাটো মায়োলজি বুলি কোৱা হয় দেই মায়োলজি আৰু মাইকোলজি দুটা আছে কিন্তু মন কৰিবা মায়োলজিটো মাসুলছৰ অধ্যয়ন দেই next one study of urinary systemৰ যেটো study হেতু কোৱা হয় urology study of bone joints আমাৰ joints বিলাক থাকে হেতু কোৱা হয় arthrology ঠিক আছে মই কৈছোৱে হাড়ৰ লগত থাকিলে আৰ্থৱৰ্ডটো আহিবই study of glandৰ লগত endocrinology study of climateৰ লগত কি হ'ব climatology এটো ধৰিব পৰা নাই নেকি তোমালকে climatology দেই এটো CLIMATOLOGY climatology study of teaching or ওপৰত যেটা study কৰা হয় হেতু কোৱা হয় pedagogy দেই pedagogy next চাবা যেতিয়া বুকছৰ ওপৰত অধ্যয়ন কৰা হয় হেতু কি বুলি কয় তোমালকে জানা নাই বুকছৰ ওপৰত যেটা study কৰা হয় হেতু bibliography বুলি কোৱা হয় দেই next হয় এইখিনি আছে দুইফালে চাই যাব লাগিব দেই ভাইৰাছৰ ওপৰত study কৰিলে ভাইৰোলজি কিডনিৰ ওপৰত study কৰিলে নেফ্ৰলজি দেই নেফ্ৰলজি study of হাৰ্টৰ ওপৰত study কৰিলে কাৰ্ডিওলজি study of ব্লাডৰ ওপৰত যেতিয়া study কৰা হয় তেতিয়া কৰা হয় হেমাটোলজি দেই হেমাটোলজি মন কৰিবা হেপাটোলজি আৰু হেমাটোলজি দুটা আছে কিন্তু হেমাটোলজি দেই study of brain to কোৱা হয় নিউৰলজি ঠিক আছে brain to কোৱা হয় নিউৰলজি study of bees is called epiology x-ray যিবিলাক study কৰা হয় সেইবিলাক কোৱা হয় ৰেডিঅ ৰে বুলি যে কয় next study of teethৰ যেতিয়া study কৰা হয় that's called odontology আৰু dendrology মানে কি হয় অডিট্ৰিছ যিবিলাক
উডি ট্ৰিজ থাকে সেইবিলাকৰ যদি ষ্টাডি কৰা হয় ডেটছ কল ডেন্ড্ৰলজি টিথৰ যেতিয়া ষ্টাডি কৰা হয় ডেটছ কল অডণ্টলজি স্কিনৰ যেতিয়া ষ্টাডি কৰা হয় ডাৰ্মেটলজি স্কিনৰ ডক্টৰজনৰ ওচৰলৈ যদি তুমি যোৱা তেওঁক ডাৰ্মেটলজিষ্ট বুলি কয় মনত ৰাখি থৈ দিবা দেই নিজৰ দৈনন্দিন জীৱনতো এইবিলাক ইউজ হয় আচলতে নেক্সট চোৱা ষ্টাডি অফ আইছৰ যেতিয়া ষ্টাডি কৰা হয় অপথালমলজি চকুৰ ডক্টৰজনক অপথালমলজিষ্ট বুলি কয় ষ্টাডি অফ কেঞ্চাৰ এণ্ড টিউমাৰ্ছ ইজ কল অংকলজি ষ্টাডি অফ ইনচেক্টছ প্ৰথমতে আলোচনা কৰিছিলোঁ এণ্টমলজি ষ্টাডি অফ লিভাৰ কয় হেপাটলজি মই কৈছিলোঁ নে হেমাটলজিটো ব্লাড আৰু হেপাটলজিটো কি তেতিয়াহ'লে লিভাৰ কাৰণ হেপাটাইটিছ লিভাৰতে হয় সেইকাৰণে হেপাটলজি হৈছে কিন্তু নামটো ষ্টাডি অফ মেপছৰ যিবিলাকে ষ্টাডি কৰে কাৰ্টলজি ষ্টাডি অফ চইলছ তেওঁক কোৱা হয় পেডলজি ষ্টাডি অফ লেংগুৱেজ এইটো আলোচনা কৰিছিলোঁ ফিল'লজি ষ্টাডি অফ মুনৰ যেতিয়া ষ্টাডি কৰা হয় চেলেনলজি আৰ্থকুৱেকৰ যেতিয়া ষ্টাডি কৰা হয় কি জানানে চেইছমোগ্ৰাফি নেক্সট চোৱা ষ্টাডি অফ চেলৰ ষ্টাডিটো আহি গ'ল ইয়াতে চেলৰ ষ্টাডিটো কি বুলি কয় জানানে সেইটোক চাইটলজি বুলি কোৱা হয় চেলৰ ষ্টাডি আৰু এইফালে চোৱা ষ্টাৰ্চৰ যেতিয়া ষ্টাডি কৰা হয় এষ্ট্ৰলজি হয়নে যেতিয়া চাবাচোন তোমালোকে কিবাকিবি পঞ্জিকাই হওক বা কিবাকিবি চোৱা হয়নে আমাৰ অসমীয়া সমাজত তো সেইটো কি বুলি কোৱা হয় এনেকৈ ধৰণে ৰিলেট কৰিবা হয়নে তেওঁলোকে এষ্ট্ৰলজাৰ হয় নহয়নে তেওঁলোকে গ্ৰহ নক্ষত্ৰ তৰা এইবিলাকৰ ওপৰতে তেওঁলোকে ষ্টাডি কৰে নেক্সট ষ্টাডি অফ আৰ্থৰ জিঅ'লজি ষ্টাডি অফ ৱাটাৰৰ হাইড্ৰলজি ষ্টাডি অফ উইণ্ডছৰ অইনলজি OENOLOGY ষ্টাডি অফ ৰক্সৰ যিটো ষ্টাডি কৰা হয় পেট্ৰলজি আৰু ষ্টাডি অফ ফানজাই ষ্টাডিটো মাইক'লজি বুলি কোৱা হয় মই কৈছিলোঁ তোমালোকক মায়'লজি বুলি এটা পঢ়ি আহিছোঁ কিন্তু মাচুলছৰ যিটো ষ্টাডি পঢ়ি আহিছিলোঁ নে মাচুলছৰ ষ্টাডিটো হৈছে মায়'লজি বাট এতিয়া কথাটো হ'ল ষ্টাডি অফ ফানজাই যেতিয়া ষ্টাডি কৰিম আমি সেইটোক কয় মাইক'লজি দেই এইবিলাক ইম্পৰ্টেণ্ট কনফিউজনছ এইবিলাকতে ক্ৰিয়েট হৈ যায় কিন্তু নেক্সট আমি যাম আৰু আছে ইমানতে শেষ নহয় চোৱা ষ্টাডি অফ ডিজিজৰ যেতিয়া ষ্টাডি কৰা হয় সেইটোক কোৱা হয় পেথলজি আৰু যদি সেই ডিজিজবিলাক যদি এনিমেলৰ লগত ৰিলেটেড ডিজিজ হয় তেতিয়া সেইটোক জু পেথলজি বুলি কয় ষ্টাডি অফ ড্ৰাগছৰ ওপৰত যেতিয়া ষ্টাডি কৰা হয় সেইটোক কোৱা হয় ফাৰ্মাক'লজি ষ্টাডি অফ ঘোষ্টৰ ওপৰত ষ্টাডি কৰিলে স্পেক্ট্ৰলজি বুলি কোৱা হয় স্পেক্ট্ৰলজি ঘোষ্ট মানে ভূত হয় ষ্টাডি অফ বাৰ্ডছৰ ওপৰত ষ্টাডি কৰিলে অৰ্নিথলজি পপুলেশ্যনৰ ওপৰত যেতিয়া ষ্টাডি কৰে সেইটোক কোৱা হয় ডেম'গ্ৰাফি ষ্টাডি অফ আৰ্থকুৱেক্সৰ ওপৰত ষ্টাডি কৰিলে সেইটোক কয় চেইছমলজি মই কৈছোঁৱেই মই চেইছমোগ্ৰাফি কৈ আহিলোঁ ন চেইছমলজি স্পেচিয়েলিষ্ট ইন মেণ্টেল এণ্ড ইম'চনেল ডিছঅৰ্ডাৰ তেওঁক কোৱা হয় চাইক্ৰেটিষ্ট পঢ়ি আহিছোঁ আমি নেক্সট ষ্টাডি অফ লাইট কোৱা হয় অপটিক্স সেইটো আলোচনা কৰিছোঁ ষ্টাডি অফ ফ্ৰুইটছ কোৱা হয় প্ৰম'লজি মানে একেটা ভিডিঅ'তে আপোনালোকৰ গোটেইখিনিটো পায়ো যাব লগতে ৰিভিজনছটো হৈ যাব দুবাৰ চাই দিলে আপোনালোকৰ কাৰণে এনাফ হৈ যাব দেই নেক্সট হোৱাট ইজ দ্য হাউচ অফ বিছৰ হাউচটোক এপিয়াৰী বুলি কোৱা হয় প্ৰথমতে কৈছিলোঁ নহ'লে বিহাইভ বুলিও কয় দেই বিহাইভ বুলিও আহে কেতিয়াবা কিন্তু মষ্ট প্ৰবেবলি এপিয়াৰীয়ে থাকিব নেক্সট হোৱাট ইজ দ্য হাউচ অফ দ্য বাৰ্ডছৰ হাউচটোক এভিয়াৰী বুলি কোৱা হয় সেইটো আলোচনা কৰিছোঁ নহ'লে কেতিয়াবা নেক্সটটো দি দিয়ে কিন্তু নেক্সট দিলে আপোনালোকে জানিবই হোৱাট ইজ দ্য হাউচ অফ দ্য বিয়েৰৰ হাউচটো হৈছে কেফ বা ডেন মেমেলছৰ যিমানবিলাক হাউচে থাকে গোটেইবিলাকক ডেন বুলিয়ে সাধাৰণতে কয় কিন্তু বিয়েৰ্ছক কেফ বুলিও কোৱা হয় দেই নেক্সট চোৱা মন কৰা হোৱাট ইজ দ্য হাউচ অফ দ্য ৰেবিটৰ হাউচটো আমি আগতে পঢ়িছিলোঁ বুঢ়াও বুলি কোৱা হয় পিক্সৰ যিটো হাউচ সেইটো ষ্টাই বুলি কোৱা হয় ডগৰ যদি হাউচ থাকে সেইটো কেনেল বুলি কোৱা হয় দেই পিক্সৰ ষ্টাই PIGSTY আৰু ৰেবিটৰ বুঢ়াও আৰু ডগৰ হৈছে কেনেল আৰু হোৱাট ইজ দ্য হাউচ অফ দ্য চিপৰ হাউচটোক ফল্ড বা পেন বুলি কোৱা হয় স্পাইডাৰৰ ৱেব বুলি কোৱা হয় স্পাইডাৰে যিখন জাল পাতে সেইখনক ৱেব বুলি কোৱা হয় চিপৰ কোৱা হয় ফল পেন হাউচ অফ দ্য কেটৰ কেটাৰী বুলি কোৱা হয় লেয়াৰ বুলি কোৱা হয় ডেন বুলি কোৱা হয় কেজ বুলি কোৱা হয় হোৱাট ইজ দ্য হাউচ অফ দ্য কাৱৰ ছেট পেন এনেকৈ ধৰণে কোৱা হয় বেচিকেলি ডেনটো মেমেলছ গোটেইবিলাকৰ কাৰণে ঘৰ হয় দেই নেক্সট চোৱা
মেমেলছৰ চোৱা ডেন বিয়েৰ লায়ন সেই গোটেইবিলাকৰে ডেন হয় নেক্সট হাউচ অফ দ্য হৰ্চৰ হাউচটো ষ্টেবল বুলি কোৱা হয় হৰ্চৰ যিটো হাউচ সেইটোক আমি ষ্টেবল বুলি কওঁ নেক্সট হোৱাট ইজ দ্য হোম অফ দ্য বাফেলোৰ হোমটো বাৰ্ণ বিয়েৰ ষ্টেবল বাৰ্চুৰ এইবিলাক কোৱা হয় চিকেনৰ কোপ বুলি কোৱা হয় এলিফেণ্টৰ জাংগল ডিপত এনেকৈ ধৰণে কোৱা হয় জাংগল বা ডিপত সেনেকৈ ধৰণেও কোৱা হয় ঠিক আছে নেক্সট তোমালোকে চোৱা আকৌ কেইটামান ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আহিলে যেতিয়া এটা ডগৰ এটা কুকুৰৰ যিটো চাউণ্ড সেই চাউণ্ডটোক কি বুলি কোৱা হয় কুকুৰে কি কৰে বাৰ্কিং কৰে মানে হোৱাট ইজ দ্য চাউণ্ড অফ মেড বাই হৰ্চ এটা ঘোঁৰাৰ যিটো স্পেলিং ভুল আছে বাৰু ঘোঁৰাৰ যিটো চাউণ্ড সেইটোক কোৱা হয় নাই ঘোঁৰাই যেনেকৈ হাঁহে নাই বুলি কয় আপোনালোকে যদি চাব বিচাৰে আপোনালোকে চাব কিডছৰ যিবিলাক ভিডিঅ' সেইবিলাকক এনিমেলছৰ চাউণ্ডৰ বিষয়ে ভাল ধৰণে শিকোৱা আছে তো তেতিয়া মনত ৰখাত সুবিধা হ'ব আমি যিমানখিনি পাৰোঁ দেখাই দিম বাৰু মইতো এতিয়া মুখেৰে চাউণ্ড কৰি আপোনালোকে দেখাব নোৱাৰোঁ কেনেকৈ ধৰণে কৰে নেক্সট চোৱা চাউণ্ড অফ মেড বাই কেটেল বা গৰু সেইবিলাকে মৌ বুলি কয় ক্ৰ'জবিলাক কাউৰীবিলাকে কি বুলি কয় কাউ বুলি কয় হেন্সবিলাকে কয় ক্লাক ডলফিনবিলাকৰ যিটো চাউণ্ড হয় সেইটো হৈছে ক্লিক হয়নে নেক্সট চোৱা ফ্ৰক্সবিলাকৰ যিটো চাউণ্ড সেইটো ফ্ৰক্সে ক্ৰক কৰে মংকিবিলাকে জিব্বাৰ কয় কেমেলছে কয় গ্ৰাণ্ট ওলছে কয় হুট আৰু ডাকছে কি কয় তেতিয়াহ'লে ডাকছে কয় কুৱেক ৰেডছে কি কয় ৰেডছে কয় স্কুৱেক এণ্ড দেন চোৱা এলিফেণ্টৰ যিটো চাউণ্ড হয় সেইটো কয় ট্ৰাম্পেট মস্কুইটোবিলাকৰ হোৱাইন টাইগাৰবিলাকৰ ৰ'য়িং কৰে নহয় টাইগাৰবিলাকে নেক্সট চোৱা হোৱাট ইজ দ্য চাউণ্ড অফ পিগৰ চাউণ্ডটো কি বুলি কোৱা হয় স্কুৱেল পেৰটছৰ কি হয় পেৰটছে টক কৰে পিগেন্সৰ কি হয় পিগেন্সক কৌ বুলি নকয় জানো পিগেন্সবিলাকে কৌ এনেকৈ ধৰণে তোমালোকে ৰিলেট কৰি ল'বা দেই তেতিয়া মনত ৰখাত সুবিধা হ'ব কিন্তু নেক্সট কাউবিলাকৰ যিটো চাউণ্ড সেইটো চাউণ্ড অফ দ্য কাউ বুলি কয় বা মৌ বুলি কয় সেনেকুৱা ধৰণৰ নাইটিংগেলছবিলাকৰ চিং বা ৱাৰ্বল এনেকৈ ধৰণে কয় হোৱাট ইজ দ্য চাউণ্ড অফ দ্য মাউচৰ চাউণ্ডটো হৈছে স্কুৱেক বুলি কয় মাউচবিলাকে চাউণ্ড অফ লায়নছে ৰ'য়িং কৰে লায়ন আৰু টাইগাৰ এই দুয়োটাই হয় গজে হয়নে মাউচ এণ্ড ৰেটৰ স্কুৱেক নেক্সট চোৱা ছাগলীবিলাক গটবিলাকে কি কৰে ব্লিড কৰে হয়নে গটৰ এতিয়া য়ং ওৱানটো পঢ়ি আহিলোঁ কি বুলি কয় বাৰু মন পৰিছে কিড এতিয়া চোৱা ফ্লাইজবিলাকে বুচ কৰে মাখিবিলাকে বুচ কৰে দেই নেক্সট চোৱা চাউণ্ড অফ দ্য কক্সবিলাকৰ চাউণ্ডটো হৈছে বিচৰ হোম বেলছ যিবিলাকে ঘণ্টা থাকে সেই ঘণ্টাবিলাকে জিংগল বা কাইম বুলি কয় নেক্সট ৱাইনবিলাকৰ হুইচেলছ হয়নে তেনেকৈ ধৰণে ৱাইনবিলাক আহে নেক্সট ৰিভাৰৰ মাৰ্মাৰ বুলি কয় ৰিভাৰৰ মাৰ্মাৰ এণ্ড ডিয়েৰৰ বেল আৰু কেটৰ মিউ এইটোতো গমেই পাইছা এইটো ডিৰেক্টলি ওলাই আছে বাৰ্ডছৰ চিপ বুলি কয় নহ'লে ৱাৰ্বেল বুলি কয় নেক্সট চোৱা স্নেকৰ কি তেতিয়াহ'লে স্নেকৰ হিচ আৰু বুলৰ কি বিলো ঠিক আছে নেক্সট কি আছে নেক্সট আহি গ'ল ওৱানত ছাবষ্টিটিউশ্যন ফৰ ফিমেল এনিমেল এইটো ওৱানৰ ছাবষ্টিটিউশ্যন নহয় আচলতে মেল ফিমেল ফেমিনিন জেণ্ডাৰৰ পৰা আহি গ'ল ৰ'ষ্টাৰ চিকেন হেন বুলি কোৱা হয় ফিমেলটোক ডঙৰ ফিমেলটোক প্ৰায় আহে বিটছ বুলি কোৱা হয় ড্ৰোনৰ ফিমেলটোক বি বুলি কোৱা হয় ড্ৰেকৰ ফিমেলটোক ডাক বুলি কোৱা হয় মন কৰিবা টাইগাৰত টাইগ্ৰেছ বুলি কোৱা হয় হি গট চি গট টমৰ ফিমেলটো বা কেটৰ ফিমেলটোক কুইন বুলি কোৱা হয় ডিয়েৰ বা বাকৰ ফিমেলটোক ডয় বা হাইন বুলি কোৱা হয় দেই বাঘ ডয় বা বাঘ হাইন বুলৰ কাউ বুলি কোৱা হয় ষ্টেলিয়নৰ মেয়াৰ হৰ্চৰ মেয়াৰ ৰামৰ RAMEWE গোটেইকেইটা কেপিটেল হয় ৰামৰ ইউই হয় লিঅ'পাৰ্ডৰ লিঅ'পাৰ্ডিছ হয় লিঅ'পাৰ্ডিছ WES লাগিছে পিককৰ পি হেন হয় কেটৰ টেবি বা কুইন হয় বুলৰ কাউ হয় দেখিছা নেক্সট চোৱা
ফক্সৰ কি হয় তোমালোকে মন কৰা ফক্সৰ ভিক্সেন আৰু ৰেবিটৰ ডয় আৰু ভেনিৰ নেনি এইটো নেনি হয় দেই নানীৰ নানী হয় বুজি পাইছা মনত চাগে ৰৈছে তোমালোকৰ নহয়নে এইখিনি আকৌ এবাৰ তোমালোকে চাই ল'বা 2-3 বাৰ পঢ়ি দিলে তোমালোকৰ এইখিনি মনতে ৰৈ যাব ঠিক আছে নেক্সট টাইম আমি ভিডিঅ'টো যথেষ্ট দীঘল হৈছে নহয়নে এতিয়া চোৱা এইখিনি বেচেলাৰ এজনক স্পিনষ্টাৰ বুলি কোৱা হয় ফেমিলি জেণ্ডাৰত বয় এজনক যদি ছোৱালী হয় গাৰ্ল বুলি কোৱা হয় বুল কাউ হয় হৰ্চ মেয়াৰ হয় লৰ্ড লেডি হয় কক হেন হয় ডগ বিটছ হয় আলোচনা কৰিছোঁ ড্ৰেক ডাক হয় ড্ৰোন বি হয় নেফিউ নাইচ হয় হয়নে ষ্টেক হাইণ্ড হয় ফক্স ভিক্সেন হয় ডিউক ডাচেছ হয় বেচেলাৰ স্পিনষ্টাৰ ফক্স ভিক্সেন ষ্টেলিয়ান মেয়াৰ বেল বুল কাউ ড্ৰেক ডিউক হয়নে ড্ৰেক ডিউক ফিমেল হৰ্চ মেয়াৰ বুলি কোৱা হয় মতাটোক মেয়াৰ বুলি কোৱা হয় মেল বি ড্ৰোন বুলি কোৱা হয় ফিমেল ডগ বিটছ বুলি কোৱা হয় ফিমেল ষ্টেক হাইন বুলি কোৱা হয় প্ৰিষ্টেজ চোৱা এই গোটেইখিনি চাই লোৱা আৰু ড্ৰোন বি গড লেডি বা গডেছ বা লেডি লৰ্ড সেনেকৈ ধৰণে কোৱা হয় নেফিউ নাইচ উইজাৰ্ড উইথ লায়নেছ মংক নান ৰোষ্টাৰ হেন তোমালোকে স্পেলিংবিলাক চাই যোৱা মাৰাথান ছিজন কাৰণে মই এইখিনি আৰু এটা এটাকৈ দেখাই দিবলৈ সময় হোৱা নাই যদি ভিডিঅ' লাগে মই তেতিয়াহ'লে ডেফিনেটলি এটা এটাকৈ দেখাই দিবলৈ চেষ্টা কৰিম আৰু ডিটাৰমাইনাৰ প্ৰিপজিশ্যন এইবিলাকৰ ভিডিঅ'বিলাকতো আছেই যদি তোমালোকে বিচাৰা ডিটাৰমাইনাৰ প্ৰিপজিশ্যন টেন্স এই গোটেইবিলাক মিলাই এণ্টনিমছ চিননিমছ মিলাই পিনি মই অন্য এটা মাৰাথান ভিডিঅ' লৈ আহিম ঠিক আছে কাৰণ একেটা মাৰাথান ভিডিঅ'তে সকলোবিলাক আলোচনা কৰাটো সম্ভৱপৰ নহয় এতিয়া চোৱা নাউন পাৰ্টছ অফ স্পীচৰ ওপৰত আহে মই কৈছোঁৱেই ব্যক্তি ঠাই বা বস্তুৰ নাম বুজা পদক আমি নাউন বুলি কওঁ আমি আগতে সৰুতে পঢ়িছোঁ এইবোৰ এতিয়া তোমালোকক কৈ দিয়াৰ কোনো প্ৰয়োজন নাই তাৰমানে মানুহ এজন কাউ ডগ বয় চায়াৰ এইবিলাকক আমি নাউন বুলি ক'ব পাৰোঁ এতিয়া চোৱা নাউনৰ টাইপছ বহুত আছে প্ৰপাৰ নাউন কমন নাউন কালেক্টিভ নাউন মেটেৰিয়েল নাউন এবষ্ট্ৰেক্ট নাউন যোৱাবাৰতো এবষ্ট্ৰেক্ট নাউনৰ পৰা কুৱেশ্যন আহিছেই চোৱা এতিয়া প্ৰপাৰ নাউনটো কাক কোৱা হয় যেতিয়া মানুহৰ নাম নহ'লে বস্তুৰ নাম জন্তুৰ নাম ঠাইৰ নাম নদীৰ নাম বুজাবলৈ প্ৰপাৰ নাউন ব্যৱহাৰ কৰা হয় তাৰমানে ৰাম যদু গুৱাহাটী ব্ৰহ্মপুত্ৰ টাইগাৰ উষা ফেন এইবিলাক প্ৰপাৰ নাউনত পৰিব ঠিক আছে নেক্সট চোৱা কমন নাউনৰ কথা কৈছে বহুত নাম এটাৰ মাজত থাকে মানে জাতি বুজোৱা নাউনবিলাকক আমি কমন নাউন বুলি ক'ব পাৰোঁ তাৰমানে মোবাইলটোক আমি ক'ব পাৰোঁ ফেন ষ্টেট গেম এইবিলাকক আমি কি বুলি ক'ব পাৰোঁ কমন নাউন বুলি ক'ব পাৰোঁ ঠিক আছে আৰু কালেক্টিভ নাউন মষ্ট ইম্পৰ্টেণ্ট ইয়াৰ ওপৰত কুৱেশ্যনছ আহে গোট বা দল বুজোৱা নাউনক আমি কালেক্টিভ নাউন বুলি ক'ব পাৰোঁ তাৰমানে পিপল ক্ৰাউড বেটছ টিম ক্লাছ এইবিলাকক আমি কালেক্টিভ নাউন বুলি ক'ব পাৰোঁ মেটেৰিয়েল নাউন পদাৰ্থৰ নাম বুজোৱা নাউনক মেটেৰিয়েল নাউন বুলি কোৱা হয় গ'ল্ড চিলভাৰ কপাৰ সেইবিলাক তোমালোকে বুজি পাইছা এবষ্ট্ৰেক্ট নাউনটো তোমালোকে চোৱা এইটো ইম্পৰ্টেণ্ট হৈ পৰে কাৰণ যিবোৰ নাউন আমি চুই চাব নোৱাৰোঁ দেখিব নোৱাৰোঁ সেইবিলাকক আমি এবষ্ট্ৰেক্ট নাউনৰ শাৰীত ৰাখোঁ মানে অনেষ্ট লভ ভালপোৱা হেড টাইম এইবিলাক আমি চুব পাৰিম নেকি বা দেখিব পাৰিম নেকি নো এইবিলাক কেতিয়াও আমি চুই চাব নোৱাৰোঁ এতিয়া চোৱা কালেক্টিভ নাউনৰ ওপৰতে কুৱেশ্যনছ কেইটামান আছে অপশ্যনো আছে হুইচ অফ দ্য ফলোয়িং ইজ অ প্ৰপাৰ নাউন তলৰ কোনটো এটা প্ৰপাৰ নাউন সুধিছে বাটলাৰ মাউণ্টেইনছ বাটাৰফ্লাই গংগাছ ডেফিনেটলি গংগা এটা ইয়াতে প্ৰপাৰ নাউন হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ চিপ চিপৰ কালেক্টিভ নাউনটো কি তোমালোকে জানানে চিপৰ কালেক্টিভ নাউনটো হৈছে হাৰ্ট লগতে ফ্লকো হয় চিপৰ কালেক্টিভ নাউন আৰু কালেক্টিভ নাউন বুলি কৈ দিয়াৰ লগে লগে 2-3টা থাকি যায় যিটো শুদ্ধ হয় সেইটোৱে তোমালোকে চিলেক্ট কৰিবা 2-3টা একেলগে যিহেতু নাহে নেক্সট এ ডেছ অফ পিপুল আমি যদি গ্ৰুপ অফ পিপুল ক'বলৈ যাওঁ কি বুলি ক'ম এ ক্ৰাউড অফ এ গ্ৰুপ অফ পিপুল আমি ক'ব পাৰিম হয়নে এ গ্ৰুপ অফ পিপুল ঠিক আছে
এ ডেজ অফ কেটেল আমি কি ক'ব পাৰিম এ হাৰ্ড অফ কেটেল বা এ ড্ৰপ অফ কেটেল আমি ক'ব পাৰিম এ ডেজ অফ ষ্টুডেণ্টছ আমি কি ক'ব পাৰিম এ গ্ৰুপ অফ ষ্টুডেণ্টছ কওঁ নে নকওঁ সেনেকৈ ধৰণে কওঁ ন নেক্সট এ ডেজ অফ ষ্টাৰ্ছ ষ্টাৰ্ছৰ গ্ৰুপটোক আমি কি বুলি ক'ব পাৰোঁ ক্লাষ্টাৰ অফ ষ্টাৰ্ছ ক'ব পাৰোঁ নহ'লে গেলেক্সি অফ ষ্টাৰ্ছ ক'ব পাৰোঁ নহ'লে কনষ্টেলেশ্যনছ অফ ষ্টাৰ্ছ ক'ব পাৰোঁ আলোচনা কৰিম পাছলৈ এ ডেজ অফ ৰবাৰ্ছ ৰবাৰ্ছৰ গ্ৰুপটোক আমি গেং অফ ৰবাৰ্ছ বুলি কওঁনে কওঁ নেক্সট এ ডেজ অফ প্লেয়াৰ্ছ এ টিম অফ প্লেয়াৰ্ছ আমি কওঁ এ ডেজ অফ এণ্টছ স্ৱাৰ্ম অফ এণ্টছ আমি বুলি কওঁ নহয়নে এ ডেজ অফ ট্ৰিজ ক্লাম্প অফ ট্ৰিজ ট্ৰিজৰ গ্ৰুপটোক আমি ক্লাম্প অফ ট্ৰিজ বুলি কওঁ নহয়নে নেক্সট চোৱা এ ডেজ অফ ইভেণ্টছ ছিৰিজ অফ ইভেণ্টছ হয়নে ঘটনাবিলাকৰ ছিৰিজ বুলি কওঁ এ ডেজ অফ ক্লথছ বান্ডিল অফ ক্লথছ কওঁ এ ডেজ অফ বাৰ্ডছবিলাকৰ গ্ৰুপক আমি ফ্লক বুলি কওঁ মন কৰিবা দেই চোৱা এইডোখৰ মই লিখি থৈছোঁ আৰু এটা বস্তু ডান্সাৰ্ছবিলাকক ট্ৰুপ বুলি কোৱা হয় ট্ৰুপ দুটা আছে TROOP আৰু TROUP গতিকে ডান্সাৰবিলাকৰ যিটো গ্ৰুপ সেইটো হৈছে ট্ৰুপ চোৱা এ ডেজ অফ ডান্সাৰ্ছ এ ট্ৰুপ অফ ডান্সাৰ্ছ বাট এই ট্ৰুপ TROOP চ'লজাৰ কয় মংকিক কয় কেংগেৰুক কয় হৰ্চক কয় এইবিলাকক ট্ৰুপ বুলি কোৱা হয় দেই মনত ৰৈছে নেক্সট চোৱা এ ডেজ অফ জাজেছৰ যিটো গ্ৰুপ সেইটো কোৱা হয় জুৰি অফ জাজেছ এ ডেজ অফ মাউণ্টেইনছ এ চেইন অফ মাউণ্টেইনছ বা এ ৰেঞ্জ অফ মাউণ্টেইনছ সেনেকৈ ধৰণে কোৱা হয় নেক্সট চোৱা এ ডেজ অফ ৰুমছ এ চুইট অফ ৰুমছ এ ডেজ অফ বুকছ এ পাইল অফ বুকছ এ ডেজ অফ মিউজিচিয়ানছ এ বেণ্ড অফ মিউজিচিয়ানছ অকণমান ৰেপিডকৈ গৈছোঁ তোমালোকে 2-3বাৰ খালি ৰিভিজন কৰি দিবা মনত ৰ'ব চোৱা এণ্ড ডেজ অফ চ'লজাৰ্ছ মই আলোচনা কৰি আহিছিলোঁ ট্ৰুপ অফ চ'লজাৰ্ছ নহ'লে আৰ্মি অফ চ'লজাৰ্ছো হয় ৰেজিমেণ্ট অফ চ'লজাৰ্ছো হয় কৈছোঁ এই 2-3টা থাকে বুলি এ ডেজ অফ ফিছ এ স্কুল অফ ফিছ বা চ'ল অফ ফিছো থাকে এ ডেজ অফ ফ্লাৱাৰ্ছৰ এ বুকে অফ ফ্লাৱাৰ্ছ আমি ক'ব পাৰোঁ নেক্সট চোৱা এ ডেজ অফ ডলফিনছৰ যিটো গ্ৰুপ পড অফ ডলফিনছ বুলি কওঁ এ ডেজ অফ ক্ৰ'ছৰ মাৰ্ডাৰ কাউৰীৰ যিটো দল বা গ্ৰুপ আমি সেইটোক মাৰ্ডাৰ বুলি কওঁ নেক্সট চোৱা মংকিটো পঢ়ি আহিছিলোঁ মংকি ট্ৰুপ দেই ডান্সাৰ ক'লে কিন্তু TROUPE মন কৰি থবা লায়নৰ যিটো গ্ৰুপ লায়নৰ গ্ৰুপটোক প্ৰাইড বুলি কয় এ ডেজ অফ ডগছৰ গ্ৰুপটোক পেক বুলি কোৱা হয় মন কৰিবা দেই ডগছৰ পেক বুলি কোৱা হয় এ ডেজ অফ বেটছক কোৱা হয় কোল্ড্ৰন অফ বেটছ হয়নে মাউণ্টেইনবিলাকৰ কি বুলি কোৱা হয় মাউণ্টেইন যদি ধেৰ একেলগে থাকে ৰেঞ্জ অফ মাউণ্টেইনছ বুলি কওঁ নহ'লে চেইন অফ মাউণ্টেইনছ বুলি কওঁ এ ডেজ অফ বিয়াৰ্ছ ভালুকৰ যিটো গ্ৰুপ সেইটোক কয় স্ল'থ অফ বিয়াৰ্ছ এ ডেজ অফ ইগলছবিলাকৰ কোৱা হয় কনভকেশ্যনছ অফ ইগলছ ঠিক আছে নেক্সট এ ডেজ অফ কিছ এ বাঞ্চ অফ কিছ বুলি কোৱা হয় এ ডেজ অফ ষ্টুডেণ্টছ ক্লাছ অফ ষ্টুডেণ্টছ এ ডেজ অফ ফ্ৰক্সৰ যিটো গ্ৰুপ হয় সেইটোক আৰ্মি অফ ফ্ৰক্স বুলিও কোৱা হয় নহ'লে কলনি অফ ফ্ৰক্স নহ'লে নোট অফ ফ্ৰক্স এনেকৈ ধৰণেও কোৱা হয় নেক্সট এ ডেজ অফ কেংগেৰুছ এ মব অফ কেংগেৰুছ এ ট্ৰুপ অফ কেংগেৰুছ এ কোৰ্ট অফ কেংগেৰুছ এনেকৈ ধৰণে কোৱা হয় এ ডেজ অফ পাপিজ লিটাৰ অফ পাপিজ কোৱা হয় এ ডেজ অফ ইনছেক্টছ স্ৱাৰ্ম অফ ইনছেক্টছ বুলি কোৱা হয় ঠিক আছে নেক্সট চোৱা এ ডেজ অফ নাইটিংগেলছ কি অফ নাইটিংগেলছ ৱাটছ অফ নাইটিংগেলছ এ ডেজ অফ স্কুৱেৰেলছ কুৰি অফ স্কুৱেৰেলছ এ ডেজ অফ বাফেলোছ গেং অফ বাফেলোছ বা অবষ্টিনেঞ্চি অফ বাফেলোছ নেক্সট চোৱা এ ডেজ অফ কেমেলছ কাৰাভেন অফ কেমেলছ এ ডেজ অফ ষ্টিক্স বাণ্ডুল অফ ষ্টিক্স এ ডেজ অফ ডিৰেক্টৰ্ছ বৰ্ড অফ ডিৰেক্টৰ্ছ এনেকৈ ধৰণে কোৱা হয় নেক্সট চোৱা এণ্ড এ ডেজ অফ কেটাৰিপিলাছ আৰ্মি অফ কেটাৰিপিলাছ বুলি কয় এই শ্ব'ৰ অফ ছিংগাৰ্ছ আহিব পাৰে শ্ব'ৰ বুলি কয় এ ডেজ অফ কেটছ ক্লাউডাৰ অফ কেটছ এ ডেজ অফ কেটেলৰ যিটো গ্ৰুপ মই পঢ়ি আহিছোঁ আমি হয়নে কি পঢ়িছোঁ বাৰু হাৰ্ট বুলি কয় এ ডেজ অফ এংগ্ৰি পিপুলৰ গ্ৰুপটোক মব বুলি কয় হয়নে এ ডেজ অফ এণ্টছৰ যিটো কলনি অফ এণ্টছ বুলি কোৱা হয় হয়নে এ ডেজ অফ চ'লজাৰ্ছৰ পঢ়ি আহিছিলোঁ নে চেইলাৰ কৈছে চেইলাৰৰ ক্ৰিউ চ'লজাৰ্ছৰ পঢ়ি আহিছিলোঁ ট্ৰুপ বুলি কোৱা হয় TROOP আৰ্মি অফ চ'লজাৰ্ছো হয় হয়নে এইবিলাক ট্ৰুপ হয় নেক্সট এ ডেজ অফ গাৰ্লছ বা লেডিও থাকে
লেডি থাকিলেও বেবী হয় নেক্সট এ ডেছ অফ ডংকিছৰ যেতিয়া গ্ৰুপ এটা হয় সেইটো ড্ৰফ বুলি কোৱা হয় এ ডেছ অফ হৰ্চেছৰ এটা গ্ৰুপক ট্ৰুপ বুলি কোৱা হয় এ ডেছ অফ বিছৰ স্বাম বুলি কোৱা হয় দেই মন কৰিবা এ ডেছ অফ পেংগুইনছৰ এটা গ্ৰুপছক কি বুলি কোৱা হয় কলনি অফ পেংগুইনছ এ ডেছ অফ চুইট অফ ৰুমছ বুলি কোৱা হয় এ ডেছ অফ স্ৱাইন হাৰ্ড অফ স্ৱাইন বুলি কোৱা হয় মন কৰিবা দেই নেক্সট অলছৰ গ্ৰুপক কি বুলি কোৱা হয় পেক অফ অলছ এ ডেছ অফ এয়াৰপ্লেনছৰ গ্ৰুপক কোৱা হয় স্ক্ৰাইণ্ডাম নেক্সট চোৱা এ ডেছ অফ অলছৰ ডেছক কোৱা হয় পাৰ্লিয়ামেণ্ট বুলি কোৱা হয় নেক্সট চাবা দেই নেক্সট এ ডেছ অফ পেৰটছৰ যিটো গ্ৰুপক কোম্পেনী বুলি কোৱা হয় এ ডেছ অফ বাঞ্চ অফ গ্ৰেপছ বুলি কোৱা হয় ভালচাৰ্ছটো কোৱা হয় ভেনু অফ ভালচাৰ্ছ দেই নেক্সট চোৱা এ ডেছ অফ হামিং বাৰ্ডছৰ যিটো চাৰ্ম অফ হামিং বাৰ্ডছ বুলি কোৱা হয় এ ডেছ অফ এলিফেণ্ট হাৰ্ড অফ এলিফেণ্ট ফ্লেমিংগছ এ গ্ৰুপ অফ ফ্লেমিংগছ টেণ্ট অফ ফ্লেমিংগছ এইটো চোৱা তৰাৰ তিৰবিৰণী যিটো স্পাৰ্কলিং অফ ষ্টাৰ মই মনত পৰিলে আগতে তেনেকৈ ধৰণে লিখি থওঁ যেতিয়াই যি মনত পৰে চব লিখি দিওঁ আৰু তো এইটো ৰিফ্ৰেকশ্যনৰ অফ লাইটৰ কাৰণে হয় দেই আৰু যিটো আমাৰ ৰামধেনুৰ যেতিয়া ৰং হয় ৰেইনব' তো এইটো ডিছপাৰ্চন অফ লাইটৰ কাৰণে হয় ঠিক আছে নেক্সট ওৱান এ ডেছ অফ হেণ্ডছ ব্ৰড অফ হেণ্ডছ এ ডাক্সৰ পেডলিং অফ ডাক্স মিটচিফ অফ মাইচ বুলি কোৱা হয় ঠিক আছে নেক্সট এ ডেছ অফ পিগিনছ এ কিট অফ পিগিনছ এ ডেছ অফ মস্কুইটছ কোৰেছ অফ মস্কুইটছ পিকক্সৰ গ্ৰুপটো কি বুলি কোৱা হয় মাষ্টাৰ অফ পিকক্স ঠিক আছে নেক্সট এ ডেছ অফ ছেভেন্স কি বুলি কোৱা হয় ৰেটিনিউ অফ ছেভেন্স এ ডেছ অফ গ্ৰাছ টাফ্ট অফ গ্ৰাফছ এ ডেছ অফ ওলছ পেক অফ ওলছ বুলি কোৱা হয় তো কালেক্টিভ নাউনৰ আৰু কুৱেশ্যন আছে কিন্তু সেইখিনি মই আজি এইটো পিডিএফত সংলগ্ন কৰা নাই কাৰণ বহুত বেছি দি দিলে আপোনালোকে ভয়ে খাই যাব যিমানখিনি পাৰোঁ দিছোঁ আৰু ভিডিঅ'টো অকণমান দীঘল হ'ব গতিকে ধৈৰ্য ধৰি চাই থাকক আপোনালোকে আৰু ভিডিঅ'টো যিমান পাৰে কিন্তু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ ভিডিঅ'টো বনাওঁতে যথেষ্ট আমাৰো কষ্ট হয় গতিকে সেইকণ মৰম আপোনালোকৰ পৰা আমি বিচাৰিম লগতে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আৰু লগতে বেলখনত টিপি অল প্ৰেছ কৰিব ঠিক আছে নেক্সট প্ৰনাউনৰ ওপৰত কেইটামান কুৱেশ্যন আমি লৈ আহিছিলোঁ তো প্ৰনাউনৰ ওপৰত এগালমান কুৱেশ্যন তোমালোকৰ সৈতে ডিছকাশ্যন কৰিবলৈ লৈ অহা নাই কিন্তু প্ৰনাউনটো যে আহে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে মই সেইটোৱে দেখাই দিম কাৰণ প্ৰনাউনৰ ওপৰত আমি দিবলগীয়া একো নাই সেইখিনি তোমালোকে পাৰিবাই তোমালোকৰ যিখিনি গ্ৰামাৰত আজিলৈকে পঢ়িছা সেই নলেজৰ পৰাই তোমালোকে সেইখিনি পাৰিবা গতিকে বেলেগকৈ আকৌ আমি সেইখিনি দিয়াৰ প্ৰয়োজন আছে বুলি মই ভবা নাই দেই গতিকে প্ৰনাউন্সৰ এইকেইটা কুৱেশ্যনছ তোমালোকে অকণমান মন কৰিবা চাই থবা দেই তো কুৱেশ্যনটো চোৱা প্ৰথম কুৱেশ্যনটো কি ৰাখিছোঁ আমি এ চাইল্ড কেনট লাৰ্ণ অন কি হ'ব চাইল্ডটো ছোৱালী হয় নে ল'ৰা হয় ইয়াত দেখাই দিয়া নাই বা হিমচেলটো ইয়াত নহয় গতিকে ইয়াত ইটছ হ'ব ইয়াতে লিখাটো ভুলটো আহিছে ইয়াত ইটছ হ'ব দেই আই হেভ এ ফ্ৰেণ্ড ডেছ কেন হেল্প আই হেভ এ ফ্ৰেণ্ড হু কেন হেল্প পঢ়িলেই গম পাবা এইকেইটা নহয় নেক্সট চোৱা ইউ উইল হেভ টু পুল ডেছ টুগেডাৰ ইয়'ৰ চেল্ফ টুগেডাৰ কাৰণ ইউ আছে ইয়'ৰ চেল্ফ হ'ব ঠিক আছে প্ৰনাউনৰ ওপৰত এই তিনিটা কুৱেশ্যনে লৈ আহিছোঁ বাকীখিনি তোমালোকে চালেই গম পাবাই ঠিক আছে নেক্সট তোমালোকে এইটো চোৱা মাৰ্ডাৰ উইল আহে এনেকুৱা ধৰণৰ আহি যায় মাৰ্ডাৰ উইল আউট চাইলেঞ্চ গিভছ কনচেণ্ট ঠিক আছে এনেকৈ ধৰণে খালী ঠাই পূৰ কৰিবলৈ আহি যায় দেন মৰ্ণিং শ্ব'জ দ্য ডে আমি কওঁ ন কেতিয়াবা নেক্সট ওৱান এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট নেক্সট পিপুল হু লিভছ ইন গ্লাছ হাউচেছ ডজ নট থ্ৰ' ষ্ট'নছ হয় দেই ডু নট ক্ৰাই অভাৰ স্পিল্ড মিল্ক এইটো সঁচা ৰুম ৱাজ নট বুইল্ড ইন এ ডে কেতিয়াবা ৰুমটো কাটি দিব একশ্যন স্পিক্স লাউডাৰ দেন ৱৰ্ডছ ন' পেইনছ ন' গেইনছ এভৰি ক্লাউড হেজ এ চিলভাৰ লাইনিং যিবিলাক আণ্ডাৰলাইন আছে সেইবিলাক তোমালোকৰ খালী ঠাই ফুল কৰিবলৈ দিয়ে ফিল ইন দ্য ব্লেংকছ কৰিবলৈ দিয়ে নেক্সট হেজ মেক্স ৱেষ্ট ফৰগিভ এণ্ড ফৰগেট নেচেচিটি ইজ দ্য মাদাৰ অফ ইনভেনশ্যন ভেৰাইটি ইজ দ্য স্পাইচ অফ লাইফ এইবোৰ 2-3বাৰ পঢ়ি দিবা এইবোৰ তোমালোকৰ এনেও মনত ৰৈ যাব ঠিক আছে
এইখিনি আসলে প্ৰভাৰ্ছৰ ভিতৰতে পৰে ইয়াত চোৱা A ruling stone gathers no moss. Moss to তোমালোকৰ fill in the blanks কৰিবলৈ দিব A ruling stone gathers no moss. Beggars cannot be choosers. Better late than never. Next তোমালোকে চোৱা barking dog seldom bite. ঠিক আছে barking dog seldom bite তাৰমানে ভুকি থকা কুকুৰে কামুৰিব নোৱাৰে An empty vessel makes much noise. All that glitters is not gold. জিলিকি থকা সকলো বস্তু এটা মানে সোণ নহয় All good things come to an end. Beauty is the eye of beholder. কেতিয়াবা আহি যাব This is the eye of beholder. কি লিখিবা beauty দুই তিনিবাৰ পঢ়ি দিবা Do not put all your eggs in one basket. Charity begins at home. কয় যে চৰিত্ৰ গঠন ঘৰতেই হৈ যায় প্ৰথমে Silence precedes the storm. Curiosity kills the cat. Better to be poor, healthy rather than rich and sick. Beauty is the only skin deep. Do not bite the hand that feeds you. Do not blow your own trumpet. Don't judge a book by its cover. Ete cover to kati kati diye hoday. Easy come, easy go. Duta kom ase ete. Every dog has his day. Ketiba ahi jay every day has his day. Ekini swa bohugini ase moi ekini tumalko etia ako pohi meli di na jaও. কাৰণ প্ৰভাৰ্ছ বুলি কৈ দিলে তোমালোকৰ পঢ়াই পানি শেষ নহব আৰু তাৰ আগতে মই এখিনি তোমালোকৰ সৈতে ডিসকাশন কৰি লওঁ কাৰণ ইডিয়মছ এণ্ড ফ্ৰেজ খিনি চাই লোৱা ফাৰ্ষ্ট অফ অল প্ৰভাৰ্ছ খিনি বাৰু আমি দি দিম তোমালোকে চিন্তা কৰিবলগীয়া নাই ইডিয়মছ এণ্ড ফ্ৰেজেছ তুমি চাই লোৱা এ লিওপাৰ্ড cannot eat sports kill two birds with one stone এনেকৈ আহে চোৱা pull somebody's leg হয় দেই pull somebody's leg like father like son tit for tat jen kukur tentagon too much of anything is bad অত্যাধিক সকলোখিনি বেয়া মানে this is right might is right man proposes god disposes at the drop of a hat ঠিক আছে নেক্সট এইখিনি সময় এইখিনি দেখাবলৈ গৈ আছিল A person যিয়ে নেকি ক্লথ বিক্ৰী কৰে তেওঁক ড্ৰেপাৰ বুলি কোৱা হয় A person who makes sales যিবিলাকে সেলস বনায় বা বিক্ৰী কৰে তেওঁলোকক কোৱা হয় কনফেকশনাৰ সুইট মানে মিঠাই বিক্ৰী কৰাৰ কথা কৈছে A person who sells paper বা পেন যিবিলাকে বিক্ৰী কৰে ষ্টেচনাৰ বুলি কোৱা হয় A person who writes newspaper and magazines তেওঁলোকক আমি জানোৱে জাৰ্নালিষ্ট বুলি কোৱা হয় A person who fish যিবিলাকে বিকে তেওঁক কোৱা হয় fishmonger A person who railway station বিলাকত তোমালোকে এয়াৰপৰ্ট বিলাকত বা হোটেল বিলাকত লাগেজ কেৰি কৰা মানুহ বিলাক দেখানে মূৰত লৈ যায় বা এনেকে ধৰণে তো তেওঁলোকক পোৰ্টাৰ বুলি কোৱা হয় Porter A person who lays bricks and stones to build houses telokok mason বুলি কোৱা হয় A person who good making speeches যিবিলাকে খুব সুন্দৰ ভাষণ দিয়ে telokok orator বুলি কোৱা হয় ঠিক আছে নেক্সট ওয়া A person who sells flower যিবিলাকে বিকে telokok florist বুলি কোৱা হয় A person who sells medicine বিক্ৰী কৰা সকলক chemist বুলি কোৱা হয় A person who mends shoes is called cobbler বুলি কোৱা হয় next one A persons kill animal for food ফুডৰ কাৰণে যিবিলাকে এনিমেল কিল কৰে এনিমেল মাৰে স্লাফটাৰ বুলি কোৱা হয় যদি তেওঁ স্লাফ কৰি পানি মাৰি পানি যদি তেওঁ বিক্ৰী কৰে কাটি মানি বিক্ৰী কৰে তো তেওঁক বাচ্চা বুলি কোৱা হয় আছে মেনৰ যেতিয়া হেয়াৰ কাটে তেতিয়া তেওঁক barber বুলি কোৱা হয় A person's slaughter and sells milk so বাচ্চা বুলি কোৱা হয় A lady who sells milk পঢ়ি আহিছিলো milkmaid A man who sells milk is called milkmaid one who journeys to a holy place telkok pilgrim বুলি কোৱা হয় চাই লবা দেই next one A person
হু ষ্টিচেছ যিবিলাক টেইলাৰ তোমালোকৰ কাপোৰ চিলাই যে টেইলাৰ নহয় নে টেইলাৰিঙত যাওঁ বুলি কোৱা নাই তোমালোকে এ ওমেন হু ষ্টিচেছ ক্লথছ তেওঁক যদি মাইকী মানুহ হয় তেওঁ চিমষ্ট্ৰেছ বুলি কোৱা হয় এ ওমেন হুজ হাজবেণ্ড হেজ ডাইড তেওঁক উইড' বুলি কোৱা হয় বিধৱা এ মেন হুজ ৱাইফ হেজ ডাইড তেওঁক উইডৱাৰ বুলি কোৱা হয় হয়নে মতা মানুহজনক উইডৱাৰ বুলি কোৱা হয় নেক্সট চোৱা এ পাৰ্চনছ হু বুইলছ এণ্ড ৰিপেয়াৰ থিংছ মেড ফ্ৰম উড তেওঁক কাৰ্পেণ্টাৰ বুলি কোৱা হয় এ পাৰ্চন হু টান স্কিনছ এণ্ড হাইটছ তেওঁক টানাৰ বুলি কোৱা হয় এ পাৰ্চন হু ট্ৰিটমেণ্ট গেষ্ট ইন হোটেলত ট্ৰিটমেণ্ট দিয়াটোক বাটলাৰ বুলি কোৱা হয় এ পাৰ্চন হু ড্ৰাইভছ এ কাৰ তেওঁক চ'ফাৰ বুলি কোৱা হয় ঠিক আছে মনত ৰাখিবা দেই এইবিলাক আৰু এণ্টনিম চিননিমৰ কিছুমান আছে আমি এইখিনি ডিছকাশ্যন তোমালোকৰ সৈতে কৰিম কিন্তু আজিৰ ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈছে মাৰাথান ভিডিঅ' হিচাপে এইখিনি জেণ্ডাৰৰ কুৱেশ্যনো আছিলে যথেষ্ট কুৱেশ্যনছ প্ৰভাৱৰ পৰা আৰম্ভ কৰি এই গোটেইখিনি মই আৰু এটা ভিডিঅ'ত তোমালোকৰ সৈতে ডিছকাশ্যন কৰি দিম যদি লাগে আমি ৰাতিলৈ এটা লাইভ ছেশ্যনতে গোটেইখিনি ডিছকাশ্যন কৰি দিম যথেষ্টখিনি এইটো PDF-তে বহুখিনি থাকিলে আৰু যথেষ্টখিনি কুৱেশ্যনছ আমাৰ আছে গতিকে যদি তোমালোকে ইমান দীঘলীয়াকৈ ভিডিঅ'টো বনাইছোঁ নিশ্চিতভাৱে তোমালোকৰ ভাল পাইছা আৰু ভাল পালে নিশ্চয়ভাৱে তোমালোকে লাইক এটা কৰিবা ভিডিঅ'টো যিমান পাৰে সিমান তোমালোকৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকে কমেণ্ট এটা কৰিবলৈ নাপাহৰিবা তো ভিডিঅ'টো সিমানেই আছিলে নেক্সট ভিডিঅ' যদি তোমালোকে বিচাৰা জিকে চিকে চব তোমালোকক আমি দি দিম মেথমেটিক্সৰ পৰা আৰম্ভ কৰি ছায়েন্স জিকে গতিকে তোমালোকে আমাক কমেণ্ট কৰা যে ভিডিঅ' লাগে ঠিক আছে থেংক ইউ ছ' মাছ ইন দ্য নেক্সট ভিডিঅ'